সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ উভতি নোহোৱাৰ কবিতা যিটো আছে ইয়াৰ আমি কুৱেশ্যন এনচাৰবোৰ আমি ডিছকাছ কৰিম। ঠিক আছে, ইয়াৰ আগতে মই যিবিলাক তোমালোকৰ চেপ্টাৰ্ছ আছে, যিবিলাক চেপ্টাৰ্ছ তোমালোকৰ এছামিছত আছে, গোটেইখিনি মই আলোচনা কৰিছোঁ। প্লেলিষ্ট চাই ল'বা। এইটো ভিডিঅ'ত মানে উভতি নোহোৱাৰ কবিতাৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। চ' প্ৰথমতে আছে ক অতি চমু প্ৰশ্ন। কত কি দিছে? অতি চমু প্ৰশ্ন। এক নম্বৰত কি দিছে চোৱা, উভতি নোহোৱাৰ কবিতা পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? এই উত্তৰটো হ'ব উভতি নোহোৱাৰ কবিতা পাঠটি দলঙত নামি কৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে, এনেকুৱাকৈ লিখিবা। তাৰপিছত 2 নম্বৰ যিটো কুৱেশ্যন আছে, 2 নম্বৰ কুৱেশ্যনটো চোৱা, কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্যময় অকাডেমি বঁটা লাভ কৰিছিল? ঠিক আছে, ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, ককাদেউতাৰ হাড় পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ঠিক আছে, নেক্সট যেটো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো আছে, ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো লিখিবা, ৰোমান্টিক কবিতাত কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, কিন্তু আধুনিক কবিতাত কবিয়ে এই পৃথিৱীৰ পৰা এবাৰ গুচি গ'লে মানুহ পুনৰ উভতি আহিব নোৱাৰে বুলি ভাবে। ঠিক আছে, তাৰপিছত 4 নম্বৰ যিটো তোমালোকৰ কুৱেশ্যন আছে, এই কুৱেশ্যনটো 2024 আহিছিল ফাইনেল পৰীক্ষাত। উভতি নোহোৱাৰ কবিতা কোন শ্ৰেণীৰ কবিতা? উভতি নোহোৱাৰ কবিতা আধুনিক শ্ৰেণীৰ কবিতা। ঠিক আছে, এইবিলাক শৰ্ট কুৱেশ্যন আমি কমপ্লিট হৈ গ'ল। শর্ট কুৱেশ্যন আৰু এটা বাকী আছে, যিটো তোমালোকৰ বহুতো প্ৰিবৰ্ডত এই কুৱেশ্যনটো অহা দেখা যায়। তামিগৰা শব্দটোৰ অৰ্থ লিখা। তামিগৰা শব্দটোৰ অৰ্থ হ'ল তম্বু। ঠিক আছে, এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে শিকি থ'বা। তাৰপিছত যিটো তোমালোকৰ খ নম্বৰত আছে চমু প্ৰশ্ন। ঠিক আছে, এইবিলাক 2 মাৰ্কছৰ হয়। চ' 1 নম্বৰত দিছে কি, নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। এইটো হ'ব নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম হ'ল হে অৰণ্য হে মহানগৰ, এটি দুটি 11টি তৰা, তাৰপিছত আৰু ৰাৱণ। ঠিক আছে, তাৰপিছত যিটো 2 নম্বৰ কুৱেশ্যন আছে, এই 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ 2023 চনত আহিছিল। যিটো 2 নম্বৰ কুৱেশ্যন আছে, 2 নম্বৰ কুৱেশ্যনটো হৈছে নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম হ'ল ককাদেউতাৰ হাড় আৰু গৰমা কুঁৱৰী। ঠিক আছে, এইটো হ'ল তোমালোকৰ 2 নম্বৰ কুৱেশ্যন। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম হ'ল আখৰৰ জখলা আৰু ভত উকাৰে ভূ। ঠিক আছে, তাৰপিছত যিটো তোমালোকৰ 4 নম্বৰ কুৱেশ্যন আছে, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াৰ থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, কবিৰ বাবে জীয়াই থকা মন্ত্ৰ হ'ল যন্ত্ৰণা, জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰ খেলিছে। ঠিক আছে, এইটো হ'ল তোমালোকৰ 4 নম্বৰৰ মানে উত্তৰ। 5 নম্বৰ কুৱেশ্যনলৈ আহিলোঁ আমি। 2022 চনত আহিছিল এই কুৱেশ্যনটো, 2022 চনত। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ঠিক আছে, কুৱেশ্যনটো চোৱা, কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, বহুতো প্ৰিবৰ্ডতো কিন্তু এই কুৱেশ্যনটো আহিছিল। ঠিক আছে, লগতে তোমালোকৰ 2022 চনতো আহিছিল ফাইনেল পৰীক্ষাত। চ' এনচাৰটো এনেকৈ লিখিবা, কবিয়ে উপলব্ধি কৰিছে যে এই পৃথিৱীত তেওঁৰ মৃত্যুৰ পিছত আন কোনোবাই জন্মগ্ৰহণ কৰিব। কবিৰ দৰে তেওঁ নিজে ভাল পোৱা ধৰণে নিজৰ কাম কৰি যাব। কবিৰ দৰে নতুন কবিতা গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন চিন্তাধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব। ঠিক আছে, তাৰপিছত আহিলোঁ আমি ঘ নম্বৰত, দীঘল প্ৰশ্নত আহিলোঁ, যিটো তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চোৱা। 1 নম্বৰ কুৱেশ্যনটো হ'ল কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা। চ' এই কুৱেশ্যনটোৰ আমি আনচাৰ দেখাই আছোঁ। এই কুৱেশ্যনটো কিন্তু তোমালোকৰ 2015 চনত আহিছিল, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। 2015 চনত HS ফাইনেলত আহিছিল। ঠিক আছে, এনচাৰটো এনেকৈ লিখিবা, মাৰো মৰণশীল। এই পৃথিৱীলৈ অনাদি কালৰে পৰাই জীৱ আহি আছে আৰু নিজৰ কাৰ্যসমূহ সামৰি পৃথিৱীৰ পৰা আঁতৰি গৈছে। এইদৰে আনদি কালৰ পৰাই জীৱনৰ মাজত এই কাৰ্যসমূহ চলি থকাৰ বাবে এই পৃথিৱীত কোনোৱেই চিৰস্থায়ী নহয়। কবিয়ে এই পৃথিৱীখনক প্ৰাণ ভৰি ভাল পায় যদিও তেওঁ জানে যে মৃত্যুৰ পিছত পুনৰ তেওঁ এই পৃথিৱীলৈ উভতি নাহে। জীয়াই থকাৰ অৱস্থাত কবিয়ে আলিৰ কাষৰ জাবৰৰ পৰা এপাহ বকুল হাতত তুলি ল'লে যদিও সেয়া আছিল খন্তেকীয়া। কবিয়ে উপলব্ধি কৰিছে যে কবি এই পৃথিৱীৰ পৰা গুচি গ'লে তেওঁৰ ঠাইত আন কোনো মানুহ এই পৃথিৱীলৈ আহিব আৰু কবিৰ দৰে কবিতা ৰচনা কৰিব, নতুনকৈ গীত গাব, কিন্তু
কবিৰ হে কোনো চিন নাথাকিব। কবিৰ মৃত্যুৰ পাছতো বকুল ফুলিব, তলসৰা বকুল ফুল আন কোনোবাই বুটলিব। কিন্তু কবিয়ে এবাৰে যে যি বকুল পাখি হাতত তুলি ল'লে, তেওঁ বাৰে বাৰে আৰু সেই ফুল বুটলিবলৈ নাহে। যদিও কবিয়ে পৃথিৱীখনক ভাল পায়, তথাপিও তেওঁ পৃথিৱীলৈ ঘূৰি নাহে, কাৰণ কবিয়ে বিশ্বাস কৰে যে এই পৃথিৱীৰ পৰা মানুহ এবাৰ গুচি যোৱাৰ পাছত পুনৰ উভতি নাহে। গতিকে কবিও পৃথিৱীলৈ পুনৰ উভতি আহিব নোৱাৰে। তাৰপিছত আহিলোঁ আমাৰ 2 নম্বৰ কুৱেশ্যনলৈ, লং কুৱেশ্যনৰ ভিতৰত উত্তীৰ্ণ হোৱাৰ কবিতাটিৰ মূল ভাৱ লিখা। ঠিক আছে, এইটো হ'ল তোমালোকৰ 2023 চনত আহিছিল এই কুৱেশ্যনটো, 2023 চনত ফাইনেলত আহিছিল। ঠিক আছে, এনচাৰটো এনেকৈ লিখিবা। উত্তীৰ্ণ হোৱাৰ কবিতাটোৰ কবি নৱকান্ত বৰুৱাৰ দলঙত নামি কৰা নামৰ কাব্যগ্ৰন্থৰ অন্তৰ্গত। পৃথিৱীৰ প্ৰতি থকা অন্তৰৰ গভীৰ ভালপোৱা কবিয়ে কিদৰে পুহি ৰাখিছে সেই কথা কবিতাটোত প্ৰকাশ কৰা হৈছে। কবিয়ে পৃথিৱীখনক ভাল পায় আৰু সেয়ে পৃথিৱীৰ প্ৰতি থকা ভালপোৱাৰ মুখ এৰিব পৰা নাই। পৃথিৱীক ভাল পোৱাৰ বাবেই জীৱনৰ সকলো যন্ত্ৰণা সহ্য কৰিও পৃথিৱীৰ বুকুতে জীয়াই থকাৰ বাবে তেওঁ চেষ্টা কৰিছে। মানুহ জন্ম হ'লে এদিন মৃত্যু হ'বই, এই কথা চিৰসত্য। ঠিক আছে, কিন্তু কবিৰ মনত এটাই দুখ যে তেওঁ পৃথিৱীৰ পৰা গুচি গ'লেও আৰু কোনো দিন ইয়ালৈ আহিব নোৱাৰে। নতুনকৈ যিসকল আহিব এইসকলেও কবিক পাহৰি পেলাব। এই পৃথিৱীত তেওঁৰ কোনো ধৰণৰ চিন নাথাকিব। কবিয়ে সেয়েহে জীয়াই থকাৰ কালছোৱাত তেওঁৰ জীৱনটো উপভোগ কৰিব বিচাৰিছে আৰু এই পৃথিৱীৰ পৰা গুচি যোৱাৰ পাছতো পৃথিৱীৰ প্ৰতি গভীৰ ভালপোৱা তেওঁৰ অন্তৰত থাকি যাব বুলি কবিতাটোত উল্লেখ কৰিছে। ঠিক আছে, এইখিনি লিখিলে তোমালোকৰ এই আনচাৰটো কমপ্লিট হৈ যাব। তাৰপিছত আমি আহিলোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যনটো হ'ল কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে বুজাই লিখা। ঠিক আছে, এইটো বুজাই লিখিব কৈছে। চ' এই আনচাৰটো তোমালোকে আৰম্ভ কৰা। উভতি নহাৰ কবিতাত কবি নৱকান্ত বৰুৱাই এই পৃথিৱীখনক প্ৰাণ ভৰি ভাল পোৱাৰ কথা প্ৰকাশ কৰিছে। কবিয়ে আৰু কৈছে যে তেওঁ যিমানেই এই পৃথিৱীখনক ভাল নাপাওক কিয়, তথাপিও তেওঁ এই পৃথিৱীত চিৰস্থায়ী নহয়। এদিন তেওঁ চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা ঘূৰি নহাৰ বাটেৰে গুচি যাব লাগিব। তেওঁ যোৱাৰ পাছতো এই পৃথিৱীলৈ নতুনকৈ আৰু কোনোবা আহিব। তেওঁলোকে নিজৰ চিন্তা ধাৰণাৰে নিজকে আঁকোৱালি ল'ব। তেওঁলোকৰ চিন্তাধাৰা, ধ্যান ধাৰণা আদিৰ লগত কবিৰ কোনো সম্পৰ্ক নাথাকিব। চিৰদিনৰ বাবে এই নতুন চামৰ বাবে কবি অচিনাকি হৈয়ে ৰ'ব। সেয়েহে কবিয়ে নতুন দিনত কবিৰ একো চিন নাথাকিব বুলি ভাবিছে। তাৰপিছত আমি আহিলোঁ নেক্সট 4 নম্বৰ কুৱেশ্যনলৈ। এই 4 নম্বৰ কুৱেশ্যনটো চোৱা। উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে আৰম্ভ কৰা। কবিয়ে পৃথিৱীখন অতি ভাল পায়। পৃথিৱীৰ প্ৰতি কবিৰ এই ভালপোৱাৰ অনুভূতি তেওঁৰ কাম কাজৰ মাজেদি প্ৰকাশ কৰি গৈছে। পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱাৰ অনুভূতি তেওঁৰ কবিতা গীত আদিৰ মাজেদিও বহুতবাৰ প্ৰকাশ কৰিছে। পৃথিৱীখনত যদিও তেওঁ বহুত যন্ত্ৰণা পাইছে, তথাপিও তেওঁ পৃথিৱীক ভাল পায়। পৃথিৱীক ভাল পোৱাৰ বাবেই ভাল লগা বস্তুটো ইয়াৰ জাবৰ জোঁথৰৰ পৰাও কবিয়ে সংগ্ৰহ কৰিছে। কিন্তু তেওঁ পৃথিৱীখনক ইমান ভাল পালেও মৃত্যুৰ পাছত এই পৃথিৱীলৈ তেওঁ পুনৰ ঘূৰি নাহে, কাৰণ তেওঁ জানে যে এই পৃথিৱীৰ পৰা মানুহ এবাৰ গুচি গ'লে পুনৰ উভতি আহিব নোৱাৰে। ঠিক আছে, এতিয়া আমি আহিলোঁ 5 নম্বৰত। 5 নম্বৰ হ'ল তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 5 নম্বৰ কুৱেশ্যনটো চোৱা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 1 নম্বৰ ক নম্বৰটো চোৱা। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। এই কুৱেশ্যনটো কিন্তু বহুতো প্ৰি বৰ্ডত আহে। চ' মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে শিকি থবা। উত্তৰটো তোমালোকে আৰম্ভ কৰা। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত উভতি নহাৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিবা। দুখ যন্ত্ৰণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্ৰসংগত কবিয়ে এই কবিতা ফাঁকিত উল্লেখ কৰিছে। তাৰপিছত পৃথিৱীখনত জন্মগ্ৰহণ কৰি কবিয়ে বহুতো দুখ সুখ যন্ত্ৰণা আদি পাইছে। এই দুখ যন্ত্ৰণাৰ মাজেদি কবিয়ে জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অৰ্থাৎ
যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টি কৰ্মৰ মাজেদি এই যন্ত্ৰণাৰ মন্ত্ৰকে বাৰে বাৰে গাইছে। কবিৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্ৰণাময় ধেমালি। এই ধেমালিত তেওঁ যিমান পাৰে সিমান খেলি গৈছে, কাৰণ তেওঁ জানে যে মানৱ জীৱন খন্তেকীয়া। কবি এদিন মৰি যাব আৰু দুনাই এইখন পৃথিৱীলৈ ঘূৰি নাহে। সেয়েহে তেওঁ তেওঁৰ সকলো খেল এবাৰে খেলি গ'ল, অৰ্থাৎ এবাৰতে যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ'ল। তাৰপিছত যিটো খ নম্বৰ কুৱেশ্যন আছে, খ নম্বৰ যিটো তোমালোকৰ এই কুৱেশ্যনটো 2016 আৰু 26 চনত আহিছিল। ঠিক আছে, 2026 চনত অৰ্থাৎ যোৱাবাৰ আহিছিল। ঠিক আছে, এইটো চোৱা। কোনোবা আহিব মোৰ দৰে কোনো দিনা, মোৰ খুৰাতে বাজিব নতুন বীণা, উশু সেয়া হ'ব নতুন মানুহ, এই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। এই আনচাৰটো তোমালোকে এনেকৈ লিখিবা। উত্তৰ দি তোমালোকে এনেকৈ লিখিবা, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত উভতি নহাৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি এনেকুৱাকৈ লিখিবা, পৃথিৱীখনক যে লানি নিচিগা মানুহৰ জন্ম মৃত্যুৰ কালচক্ৰ চলি থাকিব, সেই ভাৱধাৰা প্ৰকাশ কৰিবলৈকে কবিয়ে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত তোমালোকে আৰু লিখিবা, এনচাৰটো কণ্টিনিউ কৰিবা। কবিয়ে জানে যে মানৱ জীৱন খন্তেকীয়া। মানুহ এজনৰ মৃত্যুৰ লগে লগে তেওঁৰ সকলো শেষ হৈ যায়। তেওঁ কোনো দিনে উভতি নাহে, মানুহেও তেওঁক পাহৰি যায়। সেয়েহে কবিয়ে অনুভৱ কৰিছে যে তেওঁৰ মৃত্যুৰ লগে লগে সকলোৱে তেওঁক পাহৰি যাব। কবিৰ মৃত্যুৰ পাছত আন কোনোবাই এই পৃথিৱীত জন্ম গ্ৰহণ কৰিব। তেওঁৱে কবিৰ দৰে নিজে ভাল পোৱা ধৰণে নিজৰ কাম কৰি যাব। নতুন কবিতা গীত আদিৰ জন্ম দিব। এই নতুন দিনত নতুন চিন্তা ধাৰণাই ঠাই পাব। কবিৰ এই নতুন দিনত কোনো চিন নাথাকিব। চ' এইখিনি আছিল তোমালোকৰ যিটো উভতি অনাৰ কবিতা এইটো চেপ্টাৰ্ছ। চ' এইখিনি আছিল তোমালোকৰ। আৰু বাকী কোনটো চেপ্টাৰ্ছৰ কুৱেশ্যন এনচাৰ লাগে, নোটছ লাগে, ফ্ৰীত নোটছ মই এইটো চেনেলত প্ৰভাইড কৰোঁ। তোমালোকে কমেণ্ট কৰিবা, মই আনিবলৈ ট্ৰাই কৰিম। চ' এইখিনি আছিল চেনেলটো নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।